দেহা তোমালৈ বুলি মামাৰ পৰা এটা জন্মদিনৰ সৰু উপহাৰ। কবিতা আবৃত্তিৰ বিষয়ে ইমানকৈ নাজানো, হ'লেও চেষ্টা কৰিছোঁ। প্ৰথম যেতিয়া তুমি আমাৰ মাজলৈ আহিবা বুলি উমান দিছিলা, যেন সমস্ত ধৰণীৰ সুখকণ আমাৰ ঘৰতহে পৰিছিল, তেতিয়া কি ভাবিছিলোঁ জানা? নেদেখাজনে পাৰিলে এজনী আমাক দুহিতা দিয়ক। 9 মাহ 11 দিন তোমাক নিজৰ গৰ্ভত ৰাখি ভাবিছিলোঁ, কেতিয়া আহিবা তুমি আমাৰ ঘৰৰ লখিমী হৈ? আৰু চোৱা, নেদেখাজনে আমাৰ কথা শুনিলে। সেইদিনা আছিল 2 মে, বৃহস্পতিবাৰ। প্ৰায় ৰাতিপুৱা 6 মান বজাত তোমাক আনিবৰ বাবে সদল বদলে আমি চিকিৎসালয় গৈছিলোঁ। তুমি জীৱনৰ প্ৰথম চকু মেলা দিনা ধৰিত্ৰীখনে যেন দ্বিতীয়বাৰৰ বাবে আমাক আপ্লুত কৰিছিল। হৃদয়ৰ মাজে মাজে মৰম ফেকুৰি ফেকুৰি কান্দিছিলা। এই সুবিশাল ধৰিত্ৰীৰ নবীন কন্যাৰূপে শব্দত আনন্দৰ বন্যা লৈ নিষ্ঠুৰ নিয়তিয়ে কাহিনীয়া বাপেক নোহোৱা ঘৰখনত আইতা মা মামা পাপাৰ সপোন পূৰাই উপহাৰ হৈ আহিছিলা তুমি আজিৰ দিনটোতে। আইতা মাৰ সুখৰ সেই মিচিকীয়া হাঁহিটি, মামাৰ প্ৰসৱৰ বিষৰ যন্ত্ৰণাখিনি দূৰ কৰি, পাপাৰ চকুৰ পানী মুচি আলাসৰ লাৰু হৈ তুমি একাজলি হাঁহিৰে উজ্বলাই তুলিছিলা আমাৰ ঘৰখন আজিৰ দিনটোতে। শলিতাবিহীন এগছি চাকিত খলিতাৰ দৰে জ্বলি আধৰুৱা ঘৰটোৰ জীৱন পোৰাই ঈশ্বৰে সজিলে তোমাক। আশা কৰোঁ এই স্বাৰ্থপৰ পৃথিৱীখনত উজ্বলি থকা সূৰুজটোৰ দৰে, জিলিকি থকা ধ্ৰুৱ তৰাটোৰ দৰে। সদৌ শেষত আইতা মা মামা পাপাৰ গোসাঁনীজনীলৈ জন্মদিনৰ অজস্ৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদ। সদায় ভালে থাকা, ভাল মানুহ হোৱা, উজ্বলি থাকা আমাৰ ঘৰখনত আমাৰ গোসাঁনীজনী হৈ, আমাৰ ৰাণীজনী হৈ, আমাৰ কণমানিজনী হৈ।